নমস্কাৰ আজি 9 তাৰিখ জুবিন গাৰ্গৰ সম্পূৰ্ণ জুবিনবিহীন এটি বিষাদ ভৰা পোৱা আজি 80 দিনৰ এটা বিষাদ ভৰা পোৱা আপোনালোক অৱগত জুবিন আমাৰ মাজত নাই যদি আমি জীয়াই ৰখাৰ এক প্ৰয়াস কৰিছো আৰু আজি ৰাতিপুৱাৰ পৰা আমি এক বিশেষ কাৰ্যসূচী লৈছো জুবিন গাৰ্গে যেহেতু নাহৰ ফুল বা নাহৰ গছ ভাল পাইছিলে আৰু তেখেতৰ স্মৃতিত আমাৰ মংগলদৰে এজন মানৱ দৰদী আৰু প্ৰকৃতি প্ৰেমী যুৱক সতীৰ্থ আমাৰ ডক্টৰ ইজাজুল হকৰ সহযোগত আমাৰ উদীয়মান যুৱক ৰক্তদাতা আমাৰ তিনিজন আছে ইয়াতে বদেউল হক ধীৰাজ আৰু কনকন চহৰীয়া তেখেতসকলৰ উদ্যোগত মই সহযোগিতা আগবঢ়াইছো ৰাতিপুৱা আমি মহৰ্ষি বিদ্যা মন্দিৰত বৃক্ষৰোপণ কৰাৰ উপৰিও আমি তেখেতসকলক গছপুলি প্ৰদান কৰিছো আৰু তাৰ পিছত আমি গুৰুকুলত কৰিছো গুৰুকুল আপোনালোকে জানে তাতে আমি বৃক্ষৰোপণ ৰোপণ কৰিছো মংগলদৈ মহাবিদ্যালয়ত কৰিছো জিএনএম ট্ৰেইনিং চেণ্টাৰত তাতে আমি গছপুলি ৰোপণ কৰিছো আৰু গছপুলি প্ৰদান কৰিছো ঠিক তেনেদৰে আমি জেএনএমতো আমি নাৰ্ছিং হোম আছে তাতেও আমি গছপুলি বিতৰণ কৰিছো সেইদৰে আমি ডিসি অফিসতো গছপুলি বিতৰণ কৰি আজি এলএনবি ৰোডত থকা আপোনালোকে দেখিছে লক্ষীনাথ বেজবৰুৱা পথৰ যি দাঁতিকাখৰীয়া তাতে আমি বৃক্ষৰোপণ কৰিছো আৰু এই বৃক্ষৰোপণ অনুষ্ঠানত আমাৰ সহযোগিতা আগবঢ়াইছে আমাৰ মংগলদৈৰ বিশিষ্ট চিকিৎসক চকু বিশেষজ্ঞ ডক্টৰ অনিল শৰ্মা আমাৰ গৰিয়ামৰীয়া জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সক্ৰিয় সদস্য শাহাবুদ্দিন আহমেদ ডাঙৰীয়া সেইদৰে আমাৰ জেএনএমৰ আমাৰ মেনেজিং ডাইৰেক্টৰ তেখেতো আমাৰ লগত আছে আৰু বিভিন্ন আমাৰ সহযাত্ৰীসকলে আমাৰ এই যাত্ৰাত সহযোগ কৰিছে ঠিক বদেউল উঠি অহা প্ৰজন্মৰ এক যুৱক তেখেতৰ এই চিন্তাধাৰাটোক শলাগ লৈছো আৰু মই এই সুযোগতে ডক্টৰ ইজাজুল হকৰ যি প্ৰচেষ্টা বা প্ৰয়াস পৰিৱেশ সংৰক্ষণ বা জুবিন গাৰ্গক জীয়াই ৰখাৰ যি প্ৰয়াস সেই প্ৰয়াসত আমি শলাগ লৈছো আৰু আমি ভাবিছো অনাগত দিনতো সকলোৱে এই প্ৰচেষ্টা ল'ব লাগে গছপুলি ৰোপণ কৰিব লাগে আমি জীৱকুলক ৰক্ষা কৰিব লাগিব এনেদৰে আমাৰ পৰিৱেশৰ লগতে আমাৰ যি ভাৰসাম্য সেইটো আমি ৰক্ষা কৰিব লাগিব আৰু জুবিনক আমি জীয়াই ৰাখিব লাগিব আমাৰ কৰ্মৰ জৰিয়তে আমি হয়তো জুবিনৰ দৰে গান গাব নোৱাৰো কিন্তু জুবিনে দেখুৱাই যোৱা আদৰ্শবোৰ যি মানৱ সেৱা কৰিছিলে সেই আদৰ্শৰে যেন আমি সমাজখন গঢ়িব পাৰো তাৰে কামনা কৰিছো।